এটা ডাঙৰ খবৰ দিব বিচাৰিছো এতিয়াৰ পৰা ৰাজপথত ধান মেলি দিয়া সুপাৰি মেলি দিয়া ৰাজপথত গৰু ছাগলী এৰাল দিয়া লোকসকল সাৰি যাব নোৱাৰিব সাৱধান হওক কিয়নো আপোনালোকৰ ধান আৰু সুপাৰি জব্দ কৰিব আৰক্ষীয়ে প্ৰান্তে প্ৰান্তে অভিযান চলাইছে আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ ধান আৰু আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিদৰে আৰক্ষী অভিযান চলাইছে জনাইছো সবিস্তৰে জনাইছো আমি নিশ্চাং কৰি কৈ আছো আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পাইছে ৰাজপথত যদি এনেদৰে আপুনি ধান মেলি দিয়ে সুপাৰি মেলি দিয়ে তেনেহলে কিন্তু আৰক্ষীয়ে আপোনাৰ ধান জব্দ কৰিব ৰাজপথত ধান মেলি দিয়া গৰু ছাগলী এৰি দিয়া সকল সাৱধান হওক ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ চৰম হুংকাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি নিশ্চাং কৰি কৈ আছো আৰক্ষীয়ে ধান জব্দ কৰিব আপোনাৰ এতিয়াৰ পৰা ৰাজপথত যদি আপুনি ধান শুকুৱাবলৈ দিয়ে সুপাৰি মেলি দিয়ে খেৰ মেলি দিয়ে তেনেহলে আপোনাৰ সকলোবিলাক জব্দ কৰিব প্ৰশাসনে চলাইছে অভিযান কেনেদৰে আৰক্ষী অভিযান চলাইছে আমি নিশ্চাং কৰি কৈ আছো প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পাইছে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ ধানসমূহ জব্দ কৰা হ'ব আৰু আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী প্ৰশাসনে গড়কাপ্তানি ৰাষ্ট্ৰীয় ঘাইপথত ধান মেলি দিব নোৱাৰিব খেৰ মেলিব নোৱাৰিব সুপাৰি শুকাবলৈ দিব নোৱাৰিব গৰু ছাগলী আপুনি মুকলি কৰিব নোৱাৰিব যদিহে আপুনি গৰু ছাগলী এৰি দিয়ে তেনেহলে কিন্তু আপুনি বিপদত পৰিব অভিযানত নামি পৰিছে আৰক্ষী কেনেদৰে অভিযানত আৰক্ষী নামি পৰিছে আমি নিশ্চাং কৰি কৈ আছো তাৰ ভিতৰত দৰ্শকক এক্সক্লুচিভ নিশ্চাং কৰি কৈ আছো অভিযানত নামি পৰিছে আৰক্ষীয়ে জব্দ কৰিছে ধান ৰাজপথত ধান মেলি দিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি নিশ্চাং কৰি কৈছো আৰক্ষীয়ে কেনেদৰে ধান জব্দ কৰিছে খেৰসমূহ জব্দ কৰিছে নিশ্চাং কৰি কৈ আছো আৰু ৰাজপথত যদি ধান মেলি দিয়ে ধান শুকুৱাবলৈ যদি মেলি দিয়ে সুপাৰি শুকুৱাবলৈ মেলি দিয়ে খেৰ শুকুৱাবলৈ যদি আপুনি ৰাজপথত তেনেকে খেৰ শুকুৱাবলৈ মেলি দিয়া হয় তেনেহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব অভিযানত নামি পৰিছে আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ সকলোবিলাক আমি নিশ্চাং কৰি কৈছো কেনেদৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে সকলোবিলাক জব্দ কৰাৰ নিশ্চাং কৰি কৈছো তাই ভিতৰত দৰ্শকক পথৰ পৰা ধান মেলি দিয়াক লৈ কঠোৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন ৰাজপথত ধান মেলি দিয়া গৰু ছাগলী এৰি দিয়া সকল সাৱধান হওক ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ চৰম হুংকাৰ এতিয়াৰ পৰা ৰাজপথত ধান শুকুৱাবলৈ দিলে আৰক্ষীয়ে থিতাতে জব্দ কৰিব আপোনাৰ ধান আৰু পথৰ পৰা ধান মেলি দিয়াক লৈ কঠোৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন গড়কাপ্তানি আৰু ৰাষ্ট্ৰীয় ঘাইপথত ধানৰ কাষত ডাঙৰ শিল ইটা থোৱাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে আৰু পথচাৰী চালকৰ জীৱনক লৈ হাতেলি খেলা মস্তানি আৰু নচলিব পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ডিভাইডাৰত গৰু ছাগলী এৰাল দিয়া সকলো বিপদত পৰিব ধুবুৰী পাগলাহাট অঞ্চলৰ গড়কাপ্তানি পথত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে ৰাজপথত মেলি থোৱা ধান জব্দ কৰিছে আৰক্ষীৰ একশ্যনৰ পিছতে এতিয়া লাগিছে হাহাকাৰ দেখুৱাইছো ৰাজপথত এতিয়াৰ পৰা আপুনি গৰু ছাগলী এৰাল দিব নোৱাৰিব গৰু ছাগলী মেলি দিব নোৱাৰিব ধান মুকলি কৰিব নোৱাৰিব ধান মেলি দিব নোৱাৰিব ৰ'দত শুকুৱাবলৈ ধান সুপাৰি খেৰ আপুনি মেলিব নোৱাৰিব আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ অভিযান চলিছে জিলা প্ৰশাসনে জব্দ কৰিব আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ ধান খেৰ জব্দ কৰিব আৰক্ষীয়ে আমি নিশ্চাং কৰি কৈছে কেনেদৰে আৰক্ষীয়ে জব্দ কৰিছে ধান ৰাজপথত ধান শুকুৱাবলৈ দিলে এতিয়াৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পথচাৰী আৰু চালকৰ জীৱনক লৈ হেতালি খেলা মস্তানি আৰু নচলিব ধুবুৰী জিলাত এতিয়াৰ পৰা ৰাজপথ দখল কৰি ধান খেৰ আদি মেলি শুকুৱাবলৈ দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন আৰক্ষী বিভাগ গড়কাপ্তানি পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ধান মেলি থোৱা ধানৰ কাষত ডাঙৰ ডাঙৰ শিল ইটা বাঁহ আদি থৈ পথ আবদ্ধ কৰি ৰখাৰ ফলত সঘনাই যিহেতু দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ স্পষ্ট ঘোষণা এতিয়াৰ পৰা কোনো ব্যক্তিয়ে ৰাজপথত ধান শুকুৱাবলৈ যদি দিয়ে তেনেহলে আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ ধান কেৱল ধান জব্দ কৰাই নহয় আইন ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা এতিয়াৰ পৰা কোনো ব্যক্তিয়ে ৰাজপথত ধান শুকুৱাবলৈ দিলে আৰক্ষীয়ে থিতাতে জব্দ কৰিব আপোনাৰ ধান আৰু কেৱল সেয়াই নহয় আইন ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পথচাৰী বাইক আৰোহী আৰু যান বাহন চালকৰ জীৱন বিপদত পেলোৱা এনে কাৰ্যক প্ৰশাসনে সহ্য নকৰে প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাৰ বাবে
বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে ধান মেলি দিয়াৰ ফলতে ৰাজপথ আবদ্ধ হৈ পৰে, ৰাজপথত গৰু ছাগলী এৰাল দিয়াৰ ফলতে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়, তীব্ৰ যান জঁটৰ লগতে সৰু বৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। আৰু ইয়াৰ বিৰুদ্ধে এতিয়া প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ধুবুৰী পাগলাঘাট অঞ্চলত গড়কাপ্তানি পথত আৰক্ষীয়ে অভিযান চলাইছে, জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধান মেলি থোৱা আছিলে, চুপাৰি শুকাবলৈ দিয়া আছিলে, খেৰ মেলি থোৱা আছিলে, আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধান। আৰক্ষীয়ে অভিযান চলাই কেনেদৰে ধানসমূহ জব্দ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো টাইমেটৰ দৰ্শকক। জিলা প্ৰশাসনৰ কঠোৰ অভিযান, ধান মেলি দিয়াৰ ফলত যান বাহন চলাচলত ব্যাপক বাধা বিঘিনি আহে আৰু দেখিবলৈ পোৱা যায় ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। বিগত সময়ত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে এই কাৰ্যৰ ফলতে, ধান মেলি দিয়াৰ ফলতে, পথৰ মাজত ধান মেলি দিয়াৰ ফলতে, চুপাৰি মেলি দিয়াৰ ফলতে, খেৰ শুকুৱাবলৈ দিয়াৰ ফলতে দুৰ্ঘটনা ভয়ংকৰভাৱে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আপুনি যদি আইন অমান্য কৰে তেনেহলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল আপোনাৰ ধান জব্দ কৰাই নহয়, আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা। আমি দৃশ্যাংশ দেখুৱাইছো পথৰ ডিভাইডাৰত গৰু ছাগলী এৰি দিয়া লোকসকলকো সতৰ্ক কৰি দিছে আৰক্ষীৰ ফালৰ পৰা। ডিভাইডাৰ ৰাজপথত গৰু ছাগলী মেলি দিব নোৱাৰিব, যিকোনো মুহূৰ্ততে গৰু ছাগলী মেলি দিয়াৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। আৰু এনেধৰণৰ কাৰ্য যদি বন্ধ নকৰে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থতে। এই অভিযান আৰম্ভ হৈছে, আগন্তুক দিনতো এই অভিযান অব্যাহত থাকিব। জিলা প্ৰশাসন আৰক্ষীয়ে অভিযান চলাইছে আৰু আগন্তুক দিনতো এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ পৰা গৈছে। আৰক্ষী জিলা প্ৰশাসনৰ স্পষ্ট বাৰ্তা, বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিসকলে আইন অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। পথৰ ডিভাইডাৰত গৰু ছাগলী এৰি দিয়া লোকসকলক সতৰ্ক কৰি দিছে, সাৱধান। এতিয়াৰ পৰা যদি আপুনি পথৰ ৰাজপথত যদি আপুনি ধান মেলি দিয়ে, খেৰ শুকুৱাবলৈ দিয়ে, চুপাৰি শুকুৱাবলৈ দিয়ে, গৰু ছাগলী যদি আপুনি এৰাল দিয়ে, মেলি দিয়ে, তেনেহলে কিন্তু আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনাৰ ধানসমূহ জব্দ কৰাৰ উপৰিও কিন্তু আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষী অভিযান চলাই কেনেদৰে জব্দ কৰিছে ধানসমূহ আমি দৃশ্যাংশ দেখুৱাইছো। ধুবুৰীৰ দৃশ্যাংশ আৰক্ষীয়ে জব্দ কৰিছে ধান আৰু ইয়াৰ পিছতে হাহাকাৰ লাগিছে ৰাইজৰ মাজত। ডিভাইডাৰ আৰু ৰাজপথত অবাধে গৰু ছাগলী চলাচল কৰাৰ ফলতে, বিচৰণ কৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বিগত সময়ত। আৰু এনে কাৰ্য যদি বন্ধ নকৰে তেনেহলে কিন্তু অধিক কঠোৰ হৈ পৰিব আৰক্ষী প্ৰশাসন। পথ দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে, কঠোৰ হৈ পৰিছে আৰক্ষীয়ে। আমি দৃশ্যাংশ দেখুৱাইছো কেনেদৰে আৰক্ষীয়ে জব্দ কৰিছে ধানসমূহ আমি দৃশ্যাংশ দেখুৱাইছো। ৰাজপথত ধান মেলি দিয়া, গৰু ছাগলী এৰি দিয়া সকল সাৱধান এতিয়াৰ পৰা। ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ হুংকাৰ। এতিয়াৰ পৰা ৰাজপথত ধান শুকুৱাবলৈ দিলে আৰক্ষীয়ে জব্দ কৰিব আপোনাৰ ধান। পথৰ ওপৰত ধান মেলি দিয়াক লৈ কঠোৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন। গড়কাপ্তানি আৰু ৰাষ্ট্ৰীয় ঘাইপথত ধানৰ কাষত ডাঙৰ শিল ইটা থোৱাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। বিগত সময়ত দেখিবলৈ পোৱা গৈছে ভালেকেইটা দুৰ্ঘটনা, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰী অঞ্চলত। পথচাৰী আৰু চালকৰ জীৱনক লৈ হাতালি খেলা নচলিব। প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ডিভাইডাৰত যদি গৰু ছাগলী এৰাল দিয়ে তেনেহলে কিন্তু বিপদত পৰিব আপুনি। ধুবুৰীৰ পাগলাঘাট অঞ্চলৰ গড়কাপ্তানি পথত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে। ৰাজপথত মেলি থোৱা ধান জব্দ কৰিছে আৰক্ষী। আৰক্ষীৰ একশ্যন আৰম্ভ হৈছে ইতিমধ্যে। আৰক্ষীৰ একশ্যনৰ পিছতে, অভিযানৰ পাছতে হাহাকাৰ লাগিছে এতিয়া ৰাইজৰ মাজত। পুনৰবাৰ জনাইছো, এতিয়াৰ পৰা ৰাজপথত আপুনি ধান মেলি দিব নোৱাৰিব, ধান শুকুৱাবলৈ মেলিব নোৱাৰিব। এতিয়াৰ পৰা ৰাজপথত আপুনি খেৰ শুকুৱাবলৈ দিব নোৱাৰিব। এতিয়াৰ পৰা যদি আপুনি গৰু ছাগলী এৰাল দিয়ে, গৰু ছাগলী মেলি দিয়ে, তেনেহলে আপুনি বিপদত পৰিব। যিকোনো মুহূৰ্ততে আপোনাৰ ওপৰত একশ্যন ল'ব আৰক্ষী। আপোনাৰ ধানসমূহ চুপাৰি জব্দ কৰাৰ লগতে আপোনাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব, কিয়নো আইন আপুনি ভংগ কৰিছে। আপোনাৰ বাবে যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। বিগত সময়ত ধানসমূহ মেলি দিয়া হৈ ৰাজপথ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা যায়। ৰাজপথত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰে, সৰু বৰ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। বিগত সময়ত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। ভয়ংকৰ দুৰ্ঘটনাৰ ৰাজ্য জোকাৰি গৈছে। তেনেস্থলত আপুনি যদি ৰাজপথত ধান মেলি দি, ৰাজপথত চুপাৰি শুকুৱাবলৈ দি, খেৰ শুকুৱাবলৈ দি যদি ৰাজপথ আবদ্ধ কৰি ৰাখে তেনেহলে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাব। তাৰ বাবে প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। কেনেদৰে আৰক্ষী অভিযান চলাইছে আমি দৃশ্যাংশ দেখুৱাইছো টাইমেটৰ দৰ্শকক। আৰক্ষী অভিযান চলাই ধানসমূহ জব্দ কৰিছে। আৰু কেৱল মাত্ৰ ধানসমূহ জব্দ কৰাই নহয়, আপোনাৰ ওপৰত আইন অমান্য কৰাৰ অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু সেইবাবে আপুনি সাৱধান হওক। এতিয়াৰ পৰা ৰাজপথত চুপাৰি, ধান,
শুকুৱাবলৈ মেলি নিদিব ৰাজপথত ধান মেলি দিয়া গৰু ছাগলী এৰি দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষীয়ে অভিযান আৰম্ভ কৰি দিছে ইতিমধ্যে জব্দ কৰিব আপোনাৰ চুপাৰী হ'ব জব্দ কৰিব আপোনাৰ ধান আৰু আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা আৰু ৰিয়েকশ্যনৰ পাছতে হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে এতিয়া নামনি ৰাজপথত ধান মেলি দিয়া গৰু ছাগলী দিয়া সকল সাৱধান এতিয়াৰ পৰা মনত ৰাখক আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাৰ ওপৰত একশ্যন আৰম্ভ হ'ব কেৱল আপোনাৰ বস্তু সামগ্ৰীসমূহ জব্দ কৰাই নহয় কিন্তু আপোনাৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা যদি বিগত সময়ত ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈ আহিছে এনেবোৰ কাৰণতে ভয়ংকৰভাৱে দিনক দিনে বৃদ্ধি পাবলৈ লৈছে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাইছো কেনেদৰে ৰাজপথটো যেন ৰাজপথ নহয় তেওঁলোকৰ চোতালহে চোতাল হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে কাংশই নিজৰ চোতালৰ নিচিনা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে ধানসমূহ মেলি দিয়া হৈছে যেনেকৈ ৰ'দত ধান শুকুৱাবলৈ দিয়া হয় চোতালত তেনেদৰে তেওঁলোকে ৰাজপথটো ব্যৱহাৰ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে জব্দ কৰিছে ধানসমূহ আৰু সতৰ্ক কৰি দিছে কঠোৰ হৈ পৰিছে প্ৰশাসন আৰক্ষীৰ অভিযানৰ পাছতে হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলটোৰ আৰক্ষীয়ে ধানসমূহ জব্দ কৰাই নহয় ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ বিৰুদ্ধে যদি আপুনি আইন অমান্য কৰে যদি প্ৰশাসনৰ আইন অমান্য কৰে জিলা প্ৰশাসনৰ যদি আইন অমান্য কৰে তেনেহ'লে কিন্তু আপোনাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কিয়নো এইসমূহ কাৰণতেই বিগত সময়ত ভালেকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এতিয়াৰ পৰা সাৱধান ৰাজপথত আপুনি ধান মেলি নিদিব ৰাজপথত ধান শুকুৱাবলৈ আপুনি মেলি নিদিব চুপাৰী শুকুৱাবলৈ মেলি নিদিব যদিহে আপুনি ধান শুকুৱাবলৈ ৰাজপথত এনেদৰে এৰি দিয়ে মুকলিকৈ আপুনি যদি ধান শুকুৱাবলৈ এনেদৰে ধান মেলি দিয়ে ৰাজপথত আপুনি চুপাৰী শুকুৱাবলৈ আৰম্ভ কৰে আপুনি যদি গৰু ছাগলী এৰাল দিয়ে গৰু ছাগলী মেলি দিয়ে তেনেহ'লে কিন্তু আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে কেৱল আপোনাৰ ধান জব্দ কৰাই নহয় আপোনাৰ চুপাৰী জব্দ কৰাই নহয় আপোনাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ প্ৰশাসন